নমস্কাৰ সকলোকে স্বাগতম জনাইছো দা বেসিক টকছলৈ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহৰ সৈতে। তো আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহ জনাৰ আগতে আমি পোনপ্ৰথমে আজি 4 মাৰ্চৰ আজিৰ দিনটো কেইটামান গুৰুত্বপূৰ্ণ ঘটনা জানি লওঁ ইতিহাসৰ। যদি চোৱা যায় তেতিয়াহ'লে 1575 চনত 1575ত টুকাৰৈত এখন যুদ্ধ হৈছিলে মোগল সম্ৰাট আকবৰ আৰু বংগৰ সৈন্যৰ সৈতে, ঠিক আছে। তাৰপিছত 1939 চনত মহাত্মা গান্ধীয়ে মুম্বাইত একনায়কত্ববাদী শাসনৰ বিৰুদ্ধে এক প্ৰতিবাদী অনশন আৰম্ভ কৰিছিলে আজিৰ দিনটোত। তাৰপিছত 2000 চনত আমাৰ যি INS বিক্ৰান্ত আছে, সেই INS বিক্ৰান্ত যুদ্ধ বিমানবাহী জাহাজখন নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিলে। আৰু 2024 চনৰ আজিৰ দিনটোত এখন প্ৰতিৰক্ষা চুক্তি হৈছে 5083 কোটি টকাৰ এখন বৃহৎ চুক্তি হৈছে আজিৰ দিনটোতে হৈছিলে সেই চুক্তিখন, ঠিক আছে। তো বাকী আমি কাৰেণ্ট এফেয়াৰ্ছসমূহলৈ আহিছোঁ। প্ৰথমটো হৈছে ভাৰতে ৰাছিয়াৰ পৰা পুনৰ S-400 17খন বায়ু প্ৰতিৰক্ষা প্ৰণালী ক্ৰয় কৰিব। 2 মাৰ্চত প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ভাৰতে ৰাছিয়াৰ পৰা পুনৰ 5টা S-400, অকল এইবাৰে প্ৰথম নহয়, আগতেও আমি ৰাছিয়াৰ পৰা S-400 এই প্ৰতিৰক্ষা এয়াৰ ডিফেন্স চিষ্টেমটো কিনা হৈছিলে। এতিয়া পুনৰ 5টা কিনা হ'ব। এই S-400 কি হয়? S-400 হৈছে পৃথিৱীৰ আটাইতকৈ উন্নত আৰু শক্তিশালী মোবাইল সাৰ্ফেস টু এয়াৰ মিসাইল সিস্টেম। অৰ্থাৎ মোবাইল মানে কি, আমি এই সিস্টেমটো গাড়ীত ট্ৰাকত লৈ পেলাই আমি ঘূৰি ফুৰিব পাৰোঁ, এই ভ্ৰাম্যমান। ইয়াক ৰাছিয়াৰ আলমাজ চেণ্টেল ডিজাইন ব্যুৰোৱে ইয়াক কি কৰিছে, নিৰ্মাণ কৰিছিলে। আগতে আছিলে S-300, এতিয়া আছে S-400, এতিয়া ৰাছিয়াই ডেভেলপ কৰি আছে S-500, ঠিক আছে। সেইটো S-400কৈ আৰু ভাল হ'ব। প্ৰযুক্তিগত যদি বৈশিষ্ট্য চোৱা যায় তেতিয়াহ'লে ইয়াৰ লক্ষ্য একেলগে আকাশমাৰ্গৰ পৰা যুদ্ধ জাহাজ, এয়াৰক্ৰাফ্ট হওক, ড্ৰোন হওক, ক্ৰুজ মিছাইল হওক, বেলিষ্টিক মিছাইল হওক, এই সকলোবিলাক কি কৰিব পাৰে, এই মাটিৰ পৰা আক্ৰমণ কৰি আকাশতে ধ্বংস কৰি দিব পাৰে শত্ৰুৰ সেই অস্ত্ৰবিলাক। ইয়াৰ যদি দূৰত্ব চোৱা যায়, ইয়াৰ কাৰ্যক্ষম পৰিসৰ 400 কিলোমিটাৰ, ঠিক আছে। সেইকাৰণে S-400 বুলি কোৱা হয়। 400 কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা শত্ৰুৰ লক্ষ্যবস্তুক প্ৰতি ছেকেণ্ডত 4.8 কিলোমিটাৰ স্পীডত গৈ সি 400 কিলোমিটাৰ দূৰত্বত থকা বস্তুক কি কৰিব পাৰে, ধ্বংস কৰি দিব পাৰে আকাশতে। ইয়াৰ উচ্চতা যদি চোৱা যায়, ইয়াৰ উচ্চতা হৈছে মাটিৰ পৰা 30 কিলোমিটাৰ উচ্চতালৈকে লক্ষ্যবস্তুক ভেদ কৰিব পাৰে। অৰ্থাৎ মাটিৰ পৰা সি 30 কিলোমিটাৰ ওপৰত থকা কোনো বস্তুক ধ্বংস কৰি দিব পাৰে। আৰু একেলগে একাধিক, অৰ্থাৎ একেলগে ইয়াৰ 34টা লক্ষ্যবস্তু ভেদ কৰাৰ ক্ষমতা আছে। একেলগে আকাশৰ পৰা যদি 34টা এনেকুৱা ধৰণৰ বস্তু আহে, বিমান হওক, মানে যুদ্ধ বিমান হওক বা ফাইটাৰ জেট হওক, এয়াৰক্ৰাফ্ট হওক বা ড্ৰোন হওক বা মিছাইল হওক, 34টাক একেলগে আকাশতে ধ্বংস কৰি দিব পাৰে। ইয়াৰ বৈশিষ্ট্যটো হৈছে সেইটোৱে, ঠিক আছে। আমি এতিয়া আহিছোঁ নেক্সটটোলৈ। অসমৰ মুখ্যমন্ত্ৰীয়ে এখন অৰ্কিড পাৰ্ক, আমাৰ অসম চৰকাৰৰ এখন অৰ্কিড পাৰ্ক গোলাঘাটৰ কহৰাত কালি মুকলি কৰিছে। সেই অৰ্কিড পাৰ্কখন প্ৰথমবাৰৰ বাবে চৰকাৰী এখন অৰ্কিড উদ্যান হ'ব। এখন কাজিৰঙাত আগতে এখন অৰ্কিড উদ্যান আছে, সেইখন আছিলে অখিল গগৈ মানে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এখন আছিলে, প্ৰাইভেট আছিলে, এখন হৈছে চৰকাৰী। ইয়াৰ পৰিচয় আৰু গুৰুত্বটো হৈছে, আমি অৰ্কিড কি হয় বা অৰ্কিড পাৰ্ক কি হয় আমি সেইটো কথা জানি লওঁ। অৰ্কিড হৈছে মানে এবিধ ফুলৰ প্ৰকাৰ। অৰ্কিড মানে হৈছে বৃহৎ পুষ্পক উদ্ভিদৰ এটা পৰিয়াল হয়। ভাৰতত পোৱা 70%তকৈ অধিক, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত যিমান অৰ্কিড পোৱা যায় তাৰ 70%তকৈ অধিক অৰ্কিড আমাৰ উত্তৰ পূব ভাৰতত পোৱা যায়। অসমত প্ৰায় 400ৰ পৰা 500 বিধ এনে বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়। অৰুণাচলতো বিভিন্ন প্ৰকাৰৰ অৰ্কিড আছে, ঠিক সেইদৰে আমাৰ অসমতো 400ৰ পৰা 500 প্ৰকাৰৰ বিভিন্ন ধৰণৰ অৰ্কিডৰ পোৱা যায়। আৰু এই অৰ্কিডক 3টা ভাগত মানে 3টা প্ৰজাতি আছে। এটা অৰ্কিড হৈছে এপিফাইট। এই এপিফাইটে আচলতে গছৰ ডালত আশ্ৰয় লৈ গজে। যেনে আমাৰ যি জাতীয় ফুল, সেই ফুল কপৌ ফুল হৈছে ক'ত গজে, কপৌ ফুল গছত গজে, গছৰ আশ্ৰয় লৈ গজে, ঠিক আছে। একচুৱেলি পৰজীৱী নহয়, কেৱল গছজোপাক আধাৰ হিচাপে। একচুৱেলি সেই গছজোপাৰ পৰা সি নিজৰ খাদ্য বা পানী সেই গছজোপাৰ পৰা সি নলয়। একচুৱেলি সেই গছজোপাত থাকিবৰ সুবিধাৰ কাৰণে, মানে গছজোপাক আধাৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে সি গছজোপাৰ আশ্ৰয় লয়। এটা হৈছে টেৰেষ্ট্ৰিয়েল মানে হৈছে মাটিত গজা এটা অৰ্কিড আছে। তাৰপিছতে আপোনাৰ এটা লিথো মানে হৈছে শিল, অৰ্থাৎ শিলবিলাকৰ ওপৰত যিবিলাক অৰ্কিড হয় সেইবিলাকক লিথোফাইট বুলি কোৱা হয়। এনেকুৱা ধৰণৰ 3টা অৰ্কিডৰ প্ৰজাতি পোৱা যায়।
আৰু অৰ্কিডৰ সুৰক্ষাৰ ক্ষেত্ৰত যদি আমি এনেকুৱা আইন চাওঁ তেতিয়াহ'লে এখন গুৰুত্বপূৰ্ণ আইন হৈছে চাইটছ। চাইটছৰ ফুল ফৰ্ম হৈছে কনভেনশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এণ্ডেঞ্জাৰ্ড স্পিচিছ। ঠিক আছে, কনভেনশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এণ্ডেঞ্জাৰ্ড স্পিচিছৰ আইনৰ অধীনত এই অৰ্কিডসমূহক সুৰক্ষিত কৰা হয়। তাৰপিছতে আমাৰ ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন অৰ্থাৎ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ অধীনতো এই অৰ্কিডসমূহক সংৰক্ষণৰ মৰ্যাদা দিয়া হয়। এতিয়া আমাৰ ৰিচেণ্টলি যোনখন অৰ্কিড পাৰ্ক ঘোষণা কৰা হৈছে, মুকলি কৰা হৈছে, এখন অৰ্কিড পাৰ্ক ক'ত আছে? এখন অৰ্কিড পাৰ্ক আছে কাজিৰঙা অৰ্থাৎ গোলাঘাটৰ কহৰাত এই অৰ্কিড পাৰ্কখন মুকলি কৰিছে। কালি মুখ্যমন্ত্ৰী মহোদয়ে এই অৰ্কিড পাৰ্কখনৰ শুভাৰম্ভ কৰে। তাৰপিছত নেক্সট আমাৰ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে ভাৰতে ক্ৰয় কৰিব উন্নত লঘু হেলিকপ্টাৰ অৰ্থাৎ এডভান্স লাইট ৱেইট হেলিকপ্টাৰ কি কৰিব? নিৰ্মাণ কৰিব। আৰু তাৰ কাৰণে মই আগতে কৈছিলোঁ যে যোনখন 5,083 কোটি টকাৰ এখন বৃহৎ চুক্তি হৈছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত, এইখন 5,083 কোটি টকাৰ এই চুক্তিখনৰ জৰিয়তে এডভান্স লাইট ৱেইট হেলিকপ্টাৰ ক্ৰয়ৰ বাবে হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ সৈতে অৰ্থাৎ HALৰ সৈতে কি কৰিছে? চুক্তি কৰিছে। এই চুক্তিৰ জৰিয়তে এই হেলিকপ্টাৰসমূহ নিৰ্মাণ কৰা হ'ব। ইয়াৰ লগতে পৃষ্ঠৰ পৰা অৰ্থাৎ ছাৰ্ফেচ টু এয়াৰ অৰ্থাৎ ভূমিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা উলম্ব একদম চিধা যাব পৰা এনেকুৱা মিছাইল আহৰণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই চুক্তিখন কৰিছে। এই চুক্তিৰ অধীনত তেনে মিছাইলসমূহো নিৰ্মাণ কৰা হ'ব। নতুন দিল্লীত প্ৰতিৰক্ষা সচিব কোন হয়? আমাৰ বৰ্তমানৰ প্ৰতিৰক্ষা সচিব হৈছে ৰাজেশ কুমাৰ সিং। ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত আৰু প্ৰতিৰক্ষা মন্ত্ৰী কোন হয়? ৰাজনাথ সিং। তেওঁলোকৰ উপস্থিতিত এই চুক্তিখন স্বাক্ষৰ কৰা হয়। ALH-MK2 হেলিকপ্টাৰসমূহত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বাবে ক্ৰয় কৰা হ'ব। আৰু এই যি হেলিকপ্টাৰসমূহ লোৱা হৈছে, এই হেলিকপ্টাৰসমূহে কিহত সহায় কৰে? এইবিলাক এডভান্স লাইট ৱেইট হেলিকপ্টাৰসমূহে সমুদ্ৰত নিৰীক্ষণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। অনুসন্ধান, সমুদ্ৰত কোনোবা দুষ্ট আহিছে নেকি, কোনোবা শত্ৰু আহিছে নেকি তাক নিৰীক্ষণ কৰিবৰ কাৰণে কৰা হয়। তাৰপিছতে কিবা উদ্ধাৰ অভিযান, যদি এনেকুৱা ধৰণৰ কিবা ডিজাষ্টাৰ আহি যায়, ধৰি লওক কিবা বানপানী আহিলে বা এনেকুৱা ধৰণৰ কিবা যদি অসুবিধা হয়, তেতিয়াহ'লে এই হেলিকপ্টাৰসমূহ তাত ব্যৱহাৰ কৰা হয়। লগতে তেওঁলোকৰ খাদ্য সামগ্ৰী, বিভিন্ন ধৰণৰ বস্তু কঢ়িয়াবৰ কাৰণে এই হেলিকপ্টাৰসমূহ ব্যৱহাৰ কৰা হয়। তদুপৰি 2,901 কোটি টকাত ALH-MK3 হেলিকপ্টাৰৰ বাবেও HALৰ সৈতে চুক্তি কৰা হৈছে। অৰ্থাৎ এই গোটেই চুক্তিসমূহ কাৰ সৈতে কৰা হৈছে? হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ সৈতে কৰা হৈছে। এই হিন্দুস্তান এৰোনটিক্স লিমিটেড কি হয়? হিন্দুস্তান এৰোনটিক্স লিমিটেড হৈছে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ এটা অগ্ৰণী ৰাজহুৱা অনুষ্ঠান, যিটো প্ৰতিষ্ঠানে আমাৰ যিসমূহ প্ৰতিৰক্ষাৰ সামগ্ৰী হয়, সেই বিভিন্ন ধৰণৰ প্ৰতিৰক্ষা সামগ্ৰীসমূহৰ নিৰ্মাণ কৰে। লগতে সেই প্ৰতিৰক্ষা সামগ্ৰীসমূহ যদি কিবা ৰিপেয়াৰ কৰিব লগা হয়, তেতিয়াহ'লে হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ সহায়ত সেই প্ৰতিৰক্ষা সামগ্ৰীসমূহৰ কি কৰা হয়? তেওঁলোকক ৰিপেয়াৰ কৰা হয়, সেই বস্তুসমূহ ৰিপেয়াৰ কৰা হয়। বিমান আৰু হেলিকপ্টাৰ নিৰ্মাণ কৰে, নতুন বিমান বা হেলিকপ্টাৰ নিৰ্মাণ কৰে আৰু ৰক্ষণাবেক্ষণ ক'লোৱে মই। ঠিক আছে, এতিয়া আহিছোঁ আমি নেক্সট কাৰেণ্ট এফেয়াৰ্ছটোলৈ। জাপানৰ এজন গ্ৰাফিক্স ডিজাইনাৰ, বিশ্ববিখ্যাত গ্ৰাফিক্স ডিজাইনাৰৰ মৃত্যু হয়। তেওঁ হৈছে কাজুমাছা নাগাই। তেওঁৰ নামটো হৈছে, জাপানৰ সেই বিখ্যাত গ্ৰাফিক্স ডিজাইনাৰজনৰ নাম কি হৈছে? কাজুমাছা নাগাই। ইতিমধ্যে আপোনালোকে যদি চাই দেখিব যে ADRE বা APSCত এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে, কিছুমান বিখ্যাত আৰ্টিষ্টৰ কথা সুধি দিয়ে। তো তাৰ কাৰণে এই ব্যক্তিজনৰ বিষয়ে আপোনালোকে জানি থোৱাটো ভাল, কাৰণ কি ঠিক পৰীক্ষাত সুধি দিব আপোনালোকক। তো 23 ফেব্ৰুৱাৰীৰ দিনাখন জাপানৰ আটাইতকৈ বিখ্যাত গ্ৰাফিক ডিজাইনাৰ আৰু দৃশ্যশিল্পী কাজুমাছা নাগাইৰ মৃত্যু হয়। আৰু এই খবৰটো 2 মাৰ্চৰ দিনাখনহে প্ৰকাশ পায়। ঠিক আছে, তেওঁ 96 বছৰ বয়সত 70 বছৰ ধৰি গ্ৰাফিক ডিজাইনৰ জৰিয়তে আধুনিক জাপানী দৃশ্য সংস্কৃতিৰ প্ৰসাৰ ঘটাইছিল। 1972 চনৰ চাপ্ৰো শীতকালীন অলিম্পিকৰ চৰকাৰী গ্ৰাফিক্স ডিজাইন কোনে কৰিছিল? এই কাজুমাছা নাগাইয়ে কৰিছিলে। ঠিক আছে, জাপানৰ ডিজাইনৰ ইতিহাসত এক আধুনিক পৰিচয়, অৰ্থাৎ জাপানৰ যি গ্ৰাফিক্স ডিজাইন আছে, এই গ্ৰাফিক্স ডিজাইনৰ ক্ষেত্ৰত তেওঁ আধুনিকীকৰণৰ ক্ষেত্ৰত তেওঁ এক অতি গুৰুত্বপূৰ্ণ অৱদান আছে। লগতে তেওঁ আসাহি বেভাৰেজেছ, মিটসুবিছি UFJ ফাইনেন্সিয়েল গ্ৰুপ, জাপানৰ ৰেলৱে আদিৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ কি কৰিছিলে? লগো নিৰ্মাণ কৰিছিলে। যি ব্ৰেণ্ড লগো হয়, তাকো কোনে নিৰ্মাণ কৰিছিলে? কাজুমাছা নাগাই।
1960 চনত তেওঁ নিপ্পন ডিজাইন চেণ্টাৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য হৈছিলে নিপ্পন ডিজাইন চেণ্টাৰটো কোনে প্ৰতিষ্ঠা কৰিছিলে কাজুমাছা নাগাই এটা গ্ৰাফিক্স ডিজাইন কি আপোনালোকে সকলোৱে হয়তো জানে তেও মই এবাৰ কৈ দিছোঁ গ্ৰাফিক্স ডিজাইন হৈছে ছবি আখৰ এনেকুৱা টাইপোগ্ৰাফি হয় বিভিন্ন ৰং আকাৰ আকৃতি দি পেলাই মানুহক সহজ ভাষাত কোনোবা এটা বস্তু কি হয় বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় তাকে গ্ৰাফিক্স ডিজাইন বুলি কোৱা হয় এটা ধৰি লওক বিভিন্ন ধৰণৰ আপোনালোকে কোম্পানীসমূহৰ লোগোসমূহ দেখিছে এই লোগোসমূহ কি হয় সহজ ভাষাত যাতে মানুহে বুজি পায় সেই লোগোটো দেখিলে যাতে গম পায় এইটো বস্তু অমুক কোম্পানীটোৰ এইটো বস্তু তমুক কোম্পানীটোৰ তাকে কি বুলি কোৱা হয় গ্ৰাফিক্স ডিজাইন অৰ্থাৎ ছবি আখৰ ৰং আকাৰ আকৃতি বিভিন্ন ধৰণৰ মানে প্ৰক্ৰিয়াৰ জৰিয়তে এটা বাৰ্তা দিয়া হয় এটা ধাৰণা দিয়া হয় কোনো এটা বস্তুৰ বিষয়ে তাকে গ্ৰাফিক্স ডিজাইন বুলি কোৱা হয় এইখিনি আছিলে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ ডেইলি পাই থাকিবৰ কাৰণে লগতে উইকলি আপোনালোকে আমি সকলোৱে টেষ্ট কৰিম যিমানখিনি আমি সপ্তাহটোত কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলোঁ সেই গোটেই কাৰেণ্ট এফেয়াৰ্ছসমূহৰ আমি উইকলি ৰিভিজন কৰিম ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে পুনৰ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ